আজি আগতে কংগ্ৰেছ চৰকাৰ চলি আছিলে, কংগ্ৰেছ চৰকাৰ চলি থাকোঁতে সকলো দোকানৰ বস্তু বজাৰৰ বস্তুৰ দাম কমতি আছিলে। এতিয়া নতুন চৰকাৰ বিজেপি আহিলে, অহাৰ লগে লগে সকলো বস্তুৰ দাম বাঢ়িলে আৰু আমাৰ ৰেচন কাৰ্ডত যিটো গভৰ্ণমেণ্টে দিছিলে তাতো এতিয়া 4 টকা হ'ল। আগতে 3 টকা হৈছিলে, এতিয়া 4 টকা হ'ল। আৰু আগতে ইয়াত দেশখনত আমি বহুত শান্তি হৈ গাঁৱত আছিলো, আশে পাশে ৰাইজে। এতিয়া বিজেপি চৰকাৰ অহাৰ পৰা এতিয়া গাঁওখনত আমি ৰাতি শুব নোৱাৰা হৈছো। চুৰ ডকাইত অনেকখিনি বস্তু আহিছে, ইয়াত চৰকাৰে বিচাৰ নলয় কিয়? বিজেপি চৰকাৰ আহিলে বোপাই ঐ, এতিয়া কি হব দেখিছোঙে আমি, গাঁওখন দিনে ৰাতি অশান্তি হল। লাহে লাহে কৰিব পাহে তৈ সকলো ৰাইজে আমি মৰিবলৈ লাগিব, ডকাইত আহি দিনত কাটি মাৰি যাব।